ব্রেকিং নিউজ সোণাৰীত সাহসীয় মিত্ৰজোঁটৰ এক মুখ্যম আঘাত এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ নিৰ্দলীয় প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰিব তপন গগৈয়ে বিজেপিৰ পৰা টিকট নোপোৱাৰ পাছতে সিদ্ধান্ত গ্ৰহণ কৰিছে তপন গগৈয়ে জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিছে মনোনয়ন পত্ৰ 23 মাৰ্চত মনোনয়ন দাখিলৰ সম্ভাৱনা আছে তপন গগৈৰ সোণাৰীত বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ধৰ্মেশ্বৰ কোঁৱৰক কংগ্ৰেছে সমষ্টিটোত টিকট দিছে ইতিমধ্যে উৎপল গগৈ গতিকে তপন গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰিলে বিপদত পৰিব পাৰে ধৰ্মেশ্বৰ কোঁৱৰ বিজেপিৰ ভোট বিভাজনে সহায় কৰিব পাৰে কংগ্ৰেছক তপন গগৈ আজি উপস্থিত হৈছিল আৰু তপন গগৈৰ অনুৰাগীৰ চকুত চকুপানী এইবাৰ সোণাৰী সমষ্টিত একাংশ বিজেপি কৰ্মী তথা তপন গগৈৰ অনুৰাগীয়ে বিচাৰিছিল যে তপন গগৈ প্ৰাৰ্থিত্ব লাভ কৰক কিন্তু টিকট নোপোৱাৰ পাছতে এতিয়া সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে যে নিৰ্দলীয় হিচাপে এই নিৰ্বাচনত অৱতীৰ্ণ হ'ব তপন গগৈ মই গুৱাহাটীৰ পৰা আহি আছোঁ আপোনালোকে মোক যিখিনি মৰম দেখুৱালে যি মৰম যাচিলে মই তাৰ ধাৰ কেতিয়াও খুজিব নোৱাৰোঁ ৰাইজৰ মৰম চেনেহৰ মাজতেই ৰাইজৰ সেৱা কৰিবৰ কাৰণে ওলাই আহিছিলোঁ আৰু আমি প্ৰত্যেকেই ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী নিষ্ঠাৱান কাৰ্যকৰ্তা শৃংখলিতভাৱে ভাৰতীয় জনতা পাৰ্টীক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমি প্ৰত্যেকেই অগ্ৰসৰ হৈছোঁ দলে মোক বহুত দিছে কাৰণ আপোনালোক সকলোৱে জানে মই সদৌ অসম ছাত্ৰ সন্থাৰ দায়িত্বত আছিলোঁ মই 2015 চনত ছেপ্টেম্বৰ মাহত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলোঁ আৰু 2016 চনত মই ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হিচাপে সোণাৰী সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হ'লোঁ আপোনালোকৰ আশীৰ্বাদত ব্ৰেকিং নিউজ সোণাৰীত সাহসীয় মিত্ৰজোঁটৰ এক মুখ্যম আঘাত এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ নিৰ্দলীয় প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰিব তপন গগৈয়ে বিজেপিৰ পৰা টিকট নোপোৱাৰ পাছতে সিদ্ধান্ত গ্ৰহণ কৰিছে তপন গগৈয়ে জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিছে মনোনয়ন পত্ৰ 23 মাৰ্চত মনোনয়ন দাখিলৰ সম্ভাৱনা আছে তপন গগৈৰ সোণাৰীত বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ধৰ্মেশ্বৰ কোঁৱৰক কংগ্ৰেছে সমষ্টিটোত টিকট দিছে ইতিমধ্যে উৎপল গগৈ গতিকে তপন গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰিলে বিপদত পৰিব পাৰে ধৰ্মেশ্বৰ কোঁৱৰ বিজেপিৰ ভোট বিভাজনে সহায় কৰিব পাৰে কংগ্ৰেছক তপন গগৈ আজি উপস্থিত হৈছিল আৰু তপন গগৈৰ অনুৰাগীৰ চকুত চকুপানী এইবাৰ সোণাৰী সমষ্টিত একাংশ বিজেপি কৰ্মী তথা তপন গগৈৰ অনুৰাগীয়ে বিচাৰিছিল যে তপন গগৈ প্ৰাৰ্থিত্ব লাভ কৰক কিন্তু টিকট নোপোৱাৰ পাছতে এতিয়া সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে যে নিৰ্দলীয় হিচাপে এই নিৰ্বাচনত অৱতীৰ্ণ হ'ব তপন গগৈ মই গুৱাহাটীৰ পৰা আহি আছোঁ আপোনালোকে মোক যিখিনি মৰম দেখুৱালে যি মৰম যাচিলে মই তাৰ ধাৰ কেতিয়াও খুজিব নোৱাৰোঁ ৰাইজৰ মৰম চেনেহৰ মাজতেই ৰাইজৰ সেৱা কৰিবৰ কাৰণে ওলাই আহিছিলোঁ আৰু আমি প্ৰত্যেকেই ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী নিষ্ঠাৱান কাৰ্যকৰ্তা শৃংখলিতভাৱে ভাৰতীয় জনতা পাৰ্টীক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমি প্ৰত্যেকেই অগ্ৰসৰ হৈছোঁ দলে মোক বহুত দিছে কাৰণ আপোনালোক সকলোৱে জানে মই সদৌ অসম ছাত্ৰ সন্থাৰ দায়িত্বত আছিলোঁ মই 2015 চনত ছেপ্টেম্বৰ মাহত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলোঁ আৰু 2016 চনত মই ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হিচাপে সোণাৰী সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হ'লোঁ আপোনালোকৰ আশীৰ্বাদত